আজি মই সত্ৰীয়া নৃত্যৰ পাছ কৰি ডিষ্টিংশ্যন হওঁ ট্ৰফিটো পাইছোঁ মা চাচোন এইডালহে পালি পিছে তই ইমান জোৰে চিঞৰিছ তই নাজান দাদাই যে পঢ়ি আছে কালি ৰাতিৰ পৰা পঢ়িছে আজি ৰাতিপুৱা উঠিয়ে পঢ়িছে আৰু তই এইডাল দেখাবলৈ মোক ইমান জোৰটো ফালিছ হ'ব থৈ দে গৈ যা এডালেৰে কি কৰিবি আৰু তই শুন ইমান নানাচিবি বুজিছ তোৰ মনটো পাতল হৈছে মা শুনাচোন দেউতা চোৱাচোন আজি মই ভাবিছিলোঁ এই ট্ৰফিটোৱে মাৰ মনত হাঁহি নি আহিব দেউতা কিন্তু চোৱা মায়ে দুটাই মোক গাড়ীহে পাৰিলে দেউতা তোমাৰ এইটো সপোন আছিলে ন মোক এজনী ভাল নৃত্যশিল্পী হিচাপে চোৱাৰ কিন্তু এই চোৱা দেউতা আজি মই তাৰে এখন আগবাঢ়িছোঁ দেউতা এয়া সকলো তোমাৰে আশীৰ্বাদ মোক আশা কৰোঁ তুমি আগলৈ এনেদৰে আশীৰ্বাদ কৰিবা আৰু সোনকালে মাৰ মনৰ পৰা মোৰ যিমান বেয়া হৈ আছে সকলো আঁতৰাই পেলাবা অ' মা গৈছোঁ মা অ' দিয়া গাখীৰ দিব লাগিব মই মানে ক্লাছ 9 আৰু 10 ষ্টুডেণ্টৰ ঘৰে ঘৰে মানে অলপ খবৰ লৈ আছোঁ পৰীক্ষা আহি আছে নহয় সেইটো কাৰণে সিহঁতে পঢ়াত অলপ ইফাল সিফাল কৰিব পাৰে ন সেইকাৰণে ঘৰে ঘৰে কৈছোঁ ৰাহুল আছে নাই তুমি ইমান ওচৰত যোৱা নাই যে নাই এইটোতো আমি স্কুলত মোবাইলত একো কাম দিয়া নাই আমি স্কুল খোলা আছে সেইটো বেয়া কথা হৈছে নেকি ৰাহুল বেয়া কৰিছে নাই ৰাহুল ক'ত গ'ল ৰাহুল তুমি বেয়া লগা কথা দেই তুমি এটা কাম কৰিবা এই আজিৰ পৰা ৰাহুলে পঢ়িছে নে কি কৰিছে গোটেইখিনি খবৰ মোক দি দিবা জনাই দিবা ফোন কৰি হ'ব ঠিক আছে এতিয়া মই গৈ থাকোঁ
চাহ নাখাওঁ মই মানে ঘৰে ঘৰে চাহ বহুত খালৈছে আহিবহে মা দেখিলা দাদাই তোমাক দিনে কি কৰিছিলে তুমি দেখিলা মা তুমিতো ইমান দিনে মোৰ কথা বিশ্বাসেই নকৰিলা কিন্তু মা আজি তুমি তাৰ মুখেৰে সকলো কথা গম পালাই যেতিয়া তুমি নিশ্চয় দাদাৰ চকু দিব পাৰিছা আচলতে মা তোমালোকে মোৰ কথা মোক কেতিয়াও বুজিব চেষ্টাই নকৰিলা মা মই তোমাৰ দিনা ক'লো দাদাই যে কোনটো গান গাইছিলে কিন্তু তুমি কেতিয়াও বুজি নাচালা মা মা তুমি কিন্তু দুখ নকৰিবা মা তুমি জানা পৰাই পৰাই যদি দাদাই আপুনি গাখীৰ গিলাচ লৈছিলা তুমি মোক এবাৰ কোৱা নাছিলা মা যে মাজনী তৰো অকণমান খাবি এতিয়া মোৰ বেয়া লগা নাছিল মা মই ভাবিছিলো যে হয় দাদাই ডাঙৰ ক্লাছ পাইছে তাৰ কথা ভাবিছে গতিকে গাখীৰ খোৱালে তই কৰি যাম দেউতাই বজাৰৰ পৰা কিবা এটা আনিছেও তুমি আগতে দাদাক দিছিলা মা কিন্তু মোক দিয়াৰ প্ৰয়োজন তুমি কেতিয়াও অনুভৱ কৰা নাছিলা তথাপিও মোৰ বেয়া লগা নাছিল মা ভাবিছিলো দাদাই খাব কিন্তু এতিয়া বেয়া লাগিছে মা মই এতিয়া কাৰণ মই জানো এটা মোবাইলে কেনেকৈ তুমি ছাত্ৰবাই ছাত্ৰীক ধ্বংস কৰিব পাৰে দাদাই মানুহৰ আগত ইমান লৰাইছে আজি কি ৰুমৰ ভিতৰত কিবা নাচি আছিল মা সেই ইনষ্টাগ্ৰাম নে কি নাজানো নাই পোৱা দাদাৰ কি হৈছিল সেই কেৱল সেই ইনষ্টাগ্ৰাম কলেজৰ সপোন এইবোৰ এটা সকলো সময়তে তাক ব্যস্ত কৰি ৰাখিছে সি পঢ়া ফালে লাহে লাহে মৰিব বিচৰা নাছিল কিন্তু মা দাদাই এতিয়াও ভাল হ'ব তুমি চিন্তা নকৰিবা মা বুজি ঐ তই কি কৰিছিলি দেখিছ তই এদিন মাকো কন্দুৱালি কিন্তু দাদাক বহুত ভুল কৰিছিলি তই কেতিয়াও নাভাবিবি এজন শিক্ষাগুৰু আৰু মা দেউতাক থাকি দি তই হাৰি যাব পাৰিবি তই কেতিয়াও নোৱাৰো আচলতে কি জানা জানো তই আজি বাহিৰলৈ ওলাই যাবি তই কি দেখিলা প্ৰতিটো ল'ৰাই মোবাইলত ব্যস্ত হৈ থকা দেখোঁ তোক সুধিলেও তোক বুলি ক'লেও আমাৰেই বুজিছে আজিকালি আমি সমাজৰ প্ৰায় প্ৰতিঘৰ মানুহৰ ঘৰতেই গ'লে কি দেখোঁ জানো যদি সেই পৰিয়ালটোৰ 4জন সদস্য আছে সেই 4জনেই মোবাইলত ব্যস্ত মানুহজন গৈছে বোলো মা দেখাৰ দিওঁ কাৰো সময় নাই এয়াই আজিকালি সমাজ এয়াই বৰ্তমান কিন্তু দাদা আমি জানো সকলোৱে এটা পথেৰে গ'লে হ'ব আমি সেই পথেৰে যাব লাগিব যি পথত খুব কম মানুহ যায় আৰু তেওঁলোকে শেষত গৈ উচ্চ ঐ হ'ব দে এতিয়া আৰু তই দুখ কৰি থাকিব নালাগে তই ভাল হ'ব পাৰিবি মই জানো আৰু শুন আগৰ সকলো কথা বাদ দে আৰু নতুনকৈ জীৱনটো জীয়াবলৈ